হেল্ল' নমস্কাৰ, স্বাগতম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ভালকৈ পঢ়া শুনা কৰি আছে। আজিৰ এই ভিডিঅ'টো কেইটামান ইম্পৰ্টেণ্ট কথাৰ কাৰণে মই ভিডিঅ'টো বনাব লগা হ'ল। বহুত কমেণ্ট আহি আছে, বহুতৰ মাজত কনফিউজনো হৈ আছে। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই কিনে আপোনালোকৰ লগত ডিছকাছ কৰোঁ। তো প্ৰথম কথা হ'ল যে মই এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত ক'ব খোজোঁ যে আজি ৰাতি 22 তাৰিখ ৰাতি 8:30 8:30 বজাত মই লাইভ আহিম। আপোনালোকে সকলোৱে আহিব। তাত আমি আপোনালোকৰ যি কুৱেশ্যন আছে, যি বুজি পোৱা নাই সকলোখিনি ডিছকাছ কৰিম। মই ক'বলৈ চেষ্টা কৰিম। গোটেইখিনি বস্তু কমেণ্টত কোৱাটো অসুবিধা হয়। তো সেইকাৰণে যিমান পাৰোঁ কমেণ্টত মই ৰিপ্লাই দিছোঁ। আৰু বাকীখিনি যে আপোনালোকৰ যি সুধিব লগা আছে সুধিবও পাৰে। তো আপোনালোকৰ সহযোগিতা মই বিচাৰিম আৰু আপোনালোকে 8:30 বজাত আপোনালোকে আহিব। মই লাইভ আহিম, আপোনালোকৰ লগত ডিছকাছ কৰিম, কথা পাতিম। তো প্ৰথম কথাটো হ'ল আপোনালোকৰ বহুত কনফিউজন হৈ আছে এই ডকুমেণ্ট ভেৰিফিকেশ্যন কথালৈ। তো ডকুমেণ্ট ভেৰিফিকেশ্যন কিছুমান ডিপাৰ্টমেণ্টৰ ওলাইছে নটিচ, কিছুমান ডিপাৰ্টমেণ্টৰ ওলোৱা নাই, কিছুমানৰ হ'ব নে নহ'ব সেইবিলাক লৈ বহুত কনফিউজন হৈ আছে। তাৰপিছত কিছুমান ডকুমেণ্টছত আপোনালোকৰ চাৰ্টিফিকেট কি লৈ যাব লাগিব, কি লৈ যাব নালাগিব ভালকৈ লিখা নাই। কিছুমানত বহুত লিষ্ট দিছে, কিছুমানত একেবাৰে কম ডকুমেণ্টছ লাগিব বুলি লিষ্ট দিছে, তেনেকুৱাকৈ দিছে। লগতে আপোনালোকৰ EWSৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ কিছুমানৰ ডেট মেনশ্যন কৰি দিছে, কিছুমানত দিয়া নাই। সেই সম্বন্ধে আপোনালোকে বহুত কনফিউজ হৈ আছে, মই দেখিছোঁ। আৰু অকল মই ক'লেওতো নহ'ব, মইতো আৰু আপোনালোকক চাৰ্টিফাইড কৰি দিব নোৱাৰোঁ দেই আপোনালোকৰ এইখন চাৰ্টিফিকেটে হ'লে হ'ব। সেই বস্তুটো গভৰ্ণমেণ্টে একচুৱেলি নহয়, যোনটো ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টে সেই বস্তুখিনি মেনশ্যন কৰি দিব লাগে। কাৰণ মেনশ্যন নকৰিলে আপোনালোকৰ বস্তুখিনি বুজি পোৱাৰ অসুবিধা হয়। এতিয়া যদি আপোনালোকৰ EWS চাৰ্টিফিকেট কোনো চব এটা ডিপাৰ্টমেণ্টৰ কাৰণে যদি 2021ৰখন লাগিছে বা এপ্লাই কৰাৰ সময়ত যোনখন দিছিল সেইখন লাগিছে, তে গোটেইকেইটা ডিপাৰ্টমেণ্টতে সেইখনে লাগিব লাগিছিলে আৰু সেইটো উল্লেখ কৰি দিব লাগিছিলে আপোনালোকে যেতিয়া নটিচখন ওলায়। তো সেই বস্তুটো ডিপাৰ্টমেণ্টে গুৰুত্ব সহকাৰে বস্তুখিনি দিয়া নাই, সেইকাৰণে প্ৰব্লেমটো হৈছে আৰু সেইকাৰণে কনফিউজনটো হৈছে। আৰু এই নটিচবোৰ যে ওলাই আছে আপোনালোকৰ সন্মুখত, তো এই নটিচবোৰ আপোনালোকৰ ওলোৱাৰ কোনো ঠান ঠিকান নোহোৱা হৈ গৈছে। ক'ত ওলাই, কেনেকৈ ওলাব কোনেও আগতীয়াকৈ গম নাপায়। একচুৱেলি নটিচবোৰ ওলোৱা তেওঁলোকৰ নিজস্ব প্ৰত্যেক ডিপাৰ্টমেণ্টৰ এটা ৱেবছাইট থাকে। তো প্ৰথমতে আপোনালোকে ৱেবছাইটত দিব লাগে নে কোনোবা বেলেগ আউটচোৰ্চত দিব লাগে? আমি প্ৰথমতে যিকোনো মানুহ চালে প্ৰথমতে আপোনালোকে ৱেবছাইটটোৱে চেক কৰিব। তো ৱেবছাইটত কোনো ধৰণৰ ইনফৰমেশ্যনে নাই ভালকৈ, আৰু আহিলেও আমি আউটচোৰ্চৰ পৰা ইমানেই আগত পাই যাওঁ, তাৰ ধৰক 10 ঘণ্টা 12 ঘণ্টা পিছতহে তেওঁলোকৰ নটিচবোৰ আপলোড হয় ৱেবছাইটত। ঠিক তেনেদৰে আপোনালোকৰ যিবিলাক ৰিজাল্ট আছে বা আপোনালোকৰ কোনো ধৰণৰ কেণ্ডিডেটৰ লিষ্ট দিব লগা আছে, এই ছেইম কণ্ডিশ্যন চববিলাকৰে। যদি পাব লগা আছে হয়তো নিউজ পেপাৰত পোৱা হ'ব বা কিছুমান আউটচোৰ্চৰ পৰা পোৱা যায়। এইবিলাক কিয় হৈ আছে? এইবিলাক হ'ব নাপায়। কাৰণ এনেকুৱা হ'লে কেণ্ডিডেটছবিলাকৰ বহুত হতাশাত ভুগে। কিছুমানে ফেক বুলিও ভাবিব পাৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, কিছুমানে সেইবোৰ নটিচ নাপায়। কিছুমানে ধৰক নিউজ পেপাৰ চোৱা নাই বা আউটচোৰ্চৰ পৰা পোৱা নাই, তেওঁলোকে ৱেবছাইট চাই থাকে, কিন্তু ৱেবছাইটত বস্তুটো নাহিলে তেওঁলোকে বস্তুটো গম নাপায় যে কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই। লগতে কেণ্ডিডেট লিষ্টবোৰ যে দিছে, কেণ্ডিডেট লিষ্টবোৰতো ভালকৈ কিছুমান বস্তু মেনশ্যন কৰি দিয়া নাই। ধৰক এটা ডিপাৰ্টমেণ্টত যদি জুনিয়ৰ এছিষ্টেণ্ট আছে, ছেকশ্যন এছিষ্টেণ্ট আছে বা পিয়ন আছে, ড্ৰাইভাৰ আছে, যিয়ে নাথাকক, গ্ৰেড 4 বা গ্ৰেড 3 হওক, তেওঁলোকক গোটেইখিনি ডিটেইলছ ভালকৈ লিষ্টবোৰত দিয়া নাই। তো সেইকাৰণে মেইন একচুৱেলি প্ৰব্লেমবিলাক হৈছে। আজি এখন নটিচ ওলাইছে আপোনালোকৰ PWD পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ৰোডৰ যোনখন নটিচ ওলাইছে, সেইখন নটিচ আপোনালোকে চাব এবাৰ। কাৰণ সেইখনত পূৰা একজেক্টলি গোটেইখিনি বস্তু ভালকৈ লিখি দিছে। তাত জুনিয়ৰ এছিষ্টেণ্ট হওক, ছেকশ্যন এছিষ্টেণ্ট হওক, আপোনালোকৰ এপইণ্টমেণ্ট কেনেকৈ হ'ব, ক'ত দিয়া হ'ব, গোটেইখিনি ডিটেইলছ দিছে। আৰু আপোনালোকৰ এপইণ্টমেণ্টৰ পিছত যে ডেট দিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, সেইটোও আপোনালোকৰ ডিপাৰ্টমেণ্টতে দিছে। তো বাকী ডিপাৰ্টমেণ্টবোৰেও তেনেকুৱাকৈ কৰিব পাৰিলেহেঁতেন। কাৰণ এই গুৱাহাটীত গৈ কেনে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাটো সকলোৰে বাবে সহজ কথা নহয়। কাৰণ বহুত কেণ্ডিডেট আছে যিবিলাক দূৰত থাকে, বাছেদি আহিব লাগে, ট্ৰেইনেদি আহিব লাগে। তো তেওঁলোকৰ মেইন কথা হ'ল বাছত টিকেট পাব লাগিব, ট্ৰেইনত টিকেট পাব লাগিব, এনেতো আহিব নোৱাৰে। তো সেই বস্তুখিনি পাৰ্টিকুলাৰলি দিলে চৰকাৰেতো নহয় বাৰু, ডিপাৰ্টমেণ্টে দিলে ভাল হয়। আৰু মেইন কথাটো হ'ল এই নটিচখন ওলোৱাৰ আগত এটলিষ্ট কেণ্ডিডেটখিনিক 2 পৰা 3 দিন টাইম দিব লাগে। এদিন কিছুমানটো এনেকুৱা হৈছে যে আজি নটিচ দিছে অহাকালি যাবই লাগে, ডকুমেণ্ট ভেৰিফিকেশ্যন আছে। কিছুমানৰ ধৰক এদিন 2 দিন টাইম পাইছে, কিছুমানে একদমেই পোৱা নাই। কিছুমানৰ এনেকুৱা হৈছে আজি নটিচ আছে, কালি এপইণ্টমেণ্ট আছে, তাৰপিছত আৰু কেইদিনমান পিছত জইনিং কৰিব। কিছুমানৰ হৈছে জইনিঙৰ এদিন 2 দিন আগত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তেওঁলোকে আকৌ এদিন 2 দিন থাকি 1 তাৰিখে জইনিং কৰিব লাগিব। তো এনেকুৱাকৈ বহুত খেলি মেলি হৈ আছে। সেইখিনি বাৰু অকণমান সিহঁতে দৌৰাদৌৰিকৈ কৰিছে, মই বুজিছোঁ। কিন্তু নটিচখন যেতিয়া আপোনালোকে ওলাব লাগে, তাৰপিছত এটলিষ্ট 2 দিন 3 দিন সময় দিব লাগে কেণ্ডিডেটখিনিক, যাতে কোনো দৌৰা দৌৰি নহয়।
এতিয়া যোনবিলাক এপইণ্টমেণ্টৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেওঁলোকে সময় পাইছে, তেওঁলোকৰ কাৰণ এতিয়া নটিচ প্ৰকাশ পাই আছে আৰু এপইণ্টমেণ্টৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। কিন্তু এই যোনবিলাক 17 তাৰিখৰ পৰা আৰম্ভ হৈছে, 17ৰ পৰা 22-23লৈকে আছে নেকি, তেওঁলোকৰ নটিচবোৰ বহুত জল্দি ওলাইছে আৰু কিছুমানতো 20 তাৰিখে ওলাইছে, 21 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, তেনেকুৱাকৈ নটিচ দিছে। তো এইবোৰ বহুত প্ৰব্লেম হয়। আৰু মেইন কথাটো হ'ল এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিবিলাক নটিচ ওলায় তাত কোনো এটা বস্তু ক্লিয়াৰলি লিখা নাথাকে। মানে যোনবিলাক বস্তু আপোনালোকৰ ৰিজাল্ট শ্বীটখনত যোনখন ডিপাৰ্টমেণ্ট আপোনালোকক এলট কৰিছে তেনেকুৱাকৈ এটলিষ্ট নটিচখন দিব লাগে। মানে ধৰক যোনখন জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ নটিচ দিছে তাত অনলি লিখা আছে জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট কি আছিলে ছেক্ৰেটাৰিয়েট এষ্টাব্লিছমেণ্ট আছাম ভৱন এণ্ড আছাম হাউচ, তেনেকৈ কিবা লিখা আছিলে। কিন্তু আপোনালোকৰ ৰিজাল্টবোৰ তেনেকুৱাকৈ অহা নাই। আপোনালোকৰ ৰিজাল্টবোৰ লিখা আছিলে আণ্ডাৰ ছেক্ৰেটাৰিয়েট এষ্টাব্লিছমেণ্ট আৰু জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট তেনেকুৱাকৈ আহিছিলে কিন্তু আপোনালোকৰ যেতিয়া নটিচখন আহিলে তেতিয়া গোটেইখিনি ডিটেইলছলি আপোনালোকে ধৰিব পৰা নাই যে কোনখিনি কেণ্ডিডেট যাব লাগিব, কোনখিনি নালাগে। ঠিক তেনেদৰে আপোনালোকৰ ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো হৈছে। প্ৰভিঞ্চিয়েলাইজৰ এখন নটিচ ওলাইছিলে বাকী গভৰ্ণমেণ্টখিনিৰ কাৰণে বা বেলেগ যিখিনি নৰ্মেলি আপোনালোকৰ আহিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগে তেওঁলোকৰো একদম ভালকৈ ক্লিয়াৰলি প্ৰকাশ পোৱা নাই। তো সেইকাৰণে বহুখিনি কেণ্ডিডেট কনফিউজনত আছে এতিয়াও যে কেতিয়া হ'ব বা হৈ গ'ল নেকি, তেনেকুৱাকৈ বহুত কনফিউজনত আছে। আৰু লগতে প্ৰভিঞ্চিয়েলাইজ স্কুল আৰু ছেকেণ্ডাৰী স্কুলৰ কথা ক'ম মই। প্ৰভিঞ্চিয়েলাইজ আৰু ছেকেণ্ডাৰী স্কুলত কথাত মানে আপোনালোকৰ যেতিয়া ৰিজাল্ট দিছে তেতিয়াহ'লে কিছুমানত প্ৰভিঞ্চিয়েলাইজ বুলি লিখা আহিছে, কিছুমানত অহা নাই। তো আপোনালোকে কি বুলি ভাবিব যে এইটো গভৰ্ণমেণ্ট হয় নে নহয়? তো এইবিলাক বহুত কনফিউজন আছে। আৰু মই এইটোৱে ভাবোঁ যে গভৰ্ণমেণ্টে ইমান ডাঙৰ এটা নিযুক্তি মানে যিহেতু প্ৰগ্ৰাম কৰিছে নিশ্চয় ডিপাৰ্টমেণ্টবোৰক দায়িত্ব দিছে। গভৰ্ণমেণ্টৰ ইয়াত ফল্ট নাই, কাৰণ গভৰ্ণমেণ্টে একো এইখিনি নটিচ দিয়া মানে দিব নিদিব সেইখিনি গভৰ্ণমেণ্টে ডিপাৰ্টমেণ্টক দায়িত্ব দিছে। তো গভৰ্ণমেণ্টৰ ইয়াত ফল্ট নাই, ফল্ট হৈছে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ, কাৰণ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নটিচবোৰ প্ৰকাশ পাই আছে। তো ডিপাৰ্টমেণ্টে একচুৱেলি আপোনালোকৰ এই বস্তুখিনি যিখিনি নটিচবোৰ দিয়ে সেইবিলাক এটলিষ্ট অকণমান ভালকৈ দিলে, ক্লিয়াৰলি মেনশ্যন কৰি দিলে বস্তুবিলাক ভাল হয়। আপোনালোকে যদি এখন নটিচ প্ৰকাশ কৰিছে, নটিচখনত আপোনালোকে এজন কেণ্ডিডেটে কোনটো কেটেগৰীত কোৱালিফাই হৈছে সেই হিচাপত আপোনালোকে নটিচখন দিলে ভাল হয়। নহ'লে মই যেনেকৈ অকণমান আগত ক'লোঁ জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, তাৰপিছত আপোনাৰ ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু তেনেকুৱা বহুত আছে যেনেকুৱা মানে ক্লিয়াৰ নহয়। ৰিজাল্টটো যেনেকৈ আহিছে তেনেকৈ দিলে নটিচখন দিলে, বা এখনৰ ঠাইত দুখন নটিচে দিয়ক ছেইম ডিপাৰ্টমেণ্টৰে যে এইখিনি জুনিয়ৰ এছিষ্টেণ্টখিনি অমুক তাৰিখে আহিব, লগতে ছেকশ্যন এছিষ্টেণ্ট আহিব, তাৰপিছত ধৰক আৰু ড্ৰাইভাৰ আৰু পিয়নখিনি বেলেগ ডেটত আহিব, সেনেকৈ দিয়ক, ক'ব লগা নাই। কিন্তু এটলিষ্ট গোটেইখিনি বস্তু ক্লিয়াৰলি থাকিলে সুবিধা হয়। আৰু এটা কথা শেষত আপোনালোকক ক'ব খোজোঁ যে PWD মানে ফিজিকেলি হেণ্ডিকেপ যিখিনি কেণ্ডিডেটৰ আজি এখন নটিচ প্ৰকাশ পাইছে 22 তাৰিখে। নটিচ নহয়, একচুৱেলি এইখন লিষ্ট, ফাইনেল মেৰিট লিষ্ট বুলি কোৱা হ'ব এইখনক, যিবিলাকৰ মেডিকেল ভেৰিফিকেশ্যন হৈ গৈছে GMCত। তো তেওঁলোকৰ মানে যিখিনি চিলেক্ট কৰিছে তাৰ পৰা বহু কেণ্ডিডেট বাদ গৈছে। এতিয়া চাওক সিহঁতক কি কাৰণত বাদ দিয়া হ'ল সেইটো যিবিলাকে চিলেক্ট হোৱা নাই সিহঁতেও গম নাপায়, আৰু বেলেগ মানুহেও গম নাপায় যে কি কাৰণত চিলেক্ট হোৱা নাই। এটলিষ্ট ৰিজনবোৰ মেনশ্যন কৰিব লাগিছিলে। 2 নম্বৰ কথা, PWDৰ যিখিনি কেণ্ডিডেট আছে তাৰ ভিতৰত আপোনালোকৰ বহুতখিনি EWSতো আছে, OBCতো আছে, SC ST এনেকুৱা বহুত কাষ্টত সোমাই আছে। মানে আপোনালোকৰ যদি কাৰোবাৰ OBC কেটেগৰী হয় তাৰ লগতে আপোনালোকৰ EWS চাৰ্টিফিকেটখনো আছে। তো তেওঁলোককো এটলিষ্ট মানে মাতিছে যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। কিন্তু যেতিয়া ৰিজাল্ট ওলাইছে তেতিয়া তেওঁলোকে গম নাপায় যে আমি ৰিজেক্ট হ'লোঁ নে চিলেক্ট হ'লোঁ, কাৰণ চিলেক্ট হোৱা লিষ্টখনত PWD লিষ্টখিনি দিছে। এতিয়া তেওঁলোকে মাৰ্কছখিনি গম নাপায়, তেওঁলোকে গম পাব যে কেনেকৈ গম পাব যে তেওঁলোকে PWDটো যিহেতু ধৰি লোৱা হ'ল PWDৰ মাৰ্কছ কমকৈ পাইছে, বা তেওঁলোকক চাকৰি পোৱাৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া লাগে PWD কেণ্ডিডেটৰ কাৰণে ধৰি ললোঁ 30% বা 40% কিবা এটা লাগে, সেইখিনিতকৈ কম আছে। তো তাৰ কাৰণে কেণ্ডিডেটখিনিক PWD কেটেগৰী দিয়া হোৱা নাই। কিন্তু তাৰে ভিতৰতো কিছুমান PWD কেটেগৰী নাপালেও ছেইম কেণ্ডিডেটজনে এজন OBC কেটেগৰীত পাব পাৰে, কাৰণ তেওঁৰ দুখন চাৰ্টিফিকেটে আছে। তো এনেকুৱা ধৰণৰ প্ৰব্লেমছ হৈ আছে, কাৰণ তেওঁ দুখন চাৰ্টিফিকেটে দিছিলে, SC হওক বা OBC হওক বা ST হওক, লগতে PWD দিছিল। PWDত তেওঁৰ নাম অহা নাই, কিন্তু তেওঁ মানে OBCত বা SCত সোমাই আছেনে নাই সেই বস্তুখিনি ভালকৈ ক্লিয়াৰ হৈ থকা নাই। হয়তো ইন ফিউচাৰ এখন লিষ্ট আৰু ওলাব পাৰে, মই নাজানো, কিন্তু ওলালে ভাল হয়। কাৰণ যদি ওলায় তেতিয়াহ'লে গম পাব যিবিলাকৰ কেটেগৰী চাৰ্টিফিকেট প্লাছ আপোনালোকৰ PWD চাৰ্টিফিকেট আছিলে তেওঁলোকে চিলেক্ট হ'ল নে নাই ফাইনেল মেৰিট লিষ্টত, সেইখিনি কথা গম পাব। নহ'লে মানে বস্তুখিনি আধৰুৱা হৈ আছে, এতিয়াও মানে গোটেইখিনি
মানে কেণ্ডিডেটে গম পোৱা নাই। আৰু আপোনালোকে জানে এপইণ্টমেণ্ট একদম সন্মুখত এপইণ্টমেণ্ট লেটাৰখন 25 তাৰিখে দিব। আপোনালোকে ডিপাৰ্টমেণ্টৰ হাতত সময়ো নাই। এতিয়া ডিপাৰ্টমেণ্টে সেইখিনি বস্তু ক্লিয়াৰকৈ জনাব নে নজনায় সেইটো কথাও আমি ভালকৈ গম নাপাওঁ। তো এইখিনিৰ ক্ষেত্ৰত আমি এতিয়া কি কৰিম, উপায় নাই। আপোনালোকেও খালি অপেক্ষা কৰিব লাগিব, তাৰ বাহিৰেতো আৰু বেলেগ উপায় নাই। এতিয়া কোনো ধৰণৰ আমি আগতীয়াকৈ চ'ৰ্চ হিচাপে গমো পোৱা নাই যে কেনেকৈ ওলাব ৰিজাল্টবোৰ। তেওঁলোকে খৰতকীয়াভাৱে দিছে। PWD লিষ্টখন দেখিলেতো বহুত কেণ্ডিডেট বাদ পৰি যোৱা বুলি মোক বহুতে কমেণ্ট কৰি আছে, মেছেজ কৰি আছে। তো এতিয়া কি হ'ব মই গম নাপাওঁ। আৰু এইখিনিয়ে থাকিল এই PWD বস্তুখিনি। আৰু বাকী যিবিলাক কুৱেশ্যন আছে আমি ৰাতি যেতিয়া অনলাইন আহিম 8:30 বজাত, তেতিয়া আমি গোটেইখিনি মিলি আলোচনা কৰিম। আপোনালোকে কুৱেশ্যন সুধিব, মই এনচাৰবোৰ ভালকৈ দিবলৈ চেষ্টা কৰিম যিমানখিনি জানো। আৰু লগতে চবেই মিলি ডিছকাছ কৰিম যে কেনেকুৱাকৈ কি কৰিব তেওঁলোকে। আৰু যিবিলাক ডিপাৰ্টমেণ্টত এতিয়ালৈকে নটিচ অহা নাই তেওঁলোকৰ অতি শীঘ্ৰে আহিব, কাৰণ জইনিঙৰ দিনা বা জইনিঙৰ আগত তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বই। আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন যিবিলাকৰ হোৱা নাই ইমান টেনশ্যন ল'ব নালাগে, কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ আহিলে আপোনালোকে মিডিয়াত বা যিকোনো ৱেবছাইট কিহত পাই যাব, ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকে পাই যাব। তো সেইটো লৈ আপোনালোকে টেনশ্যন ল'ব নালাগে, সেইটো পাই যাব। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বই। আৰু যদি নহয়ও এপইণ্টমেণ্টৰ পিছত বা জইনিঙৰ পিছত যেতিয়া দিব আপোনালোকে কৰি আহিব, সেইটো লৈ ইমান চিন্তা কৰিব নালাগে আপোনালোকে। সেইটো লৈ ইমান টেনশ্যন নাই। তাৰপিছত থাকিলে আপোনালোকৰ EWSখন লৈ। তো EWS চাৰ্টিফিকেটৰ কথা কি কওঁ, আপোনালোকে যিবিলাক EWS চাৰ্টিফিকেট আছিলে, তো আপোনালোকে বহুতে কনফিউজ হৈ আছে 21-22 নে 22-23খন দিম, নে কোনখন ৰিজেক্ট কৰিব কোনখন একচেপ্ট কৰিব। তো ইমানখিনিতো নাজানো। তো এটা কথাই ক'ম আপোনালোকক, জাষ্ট টেনশ্যন ল'ব নালাগে, চব ঠিকে থাকিব। এইখিনিয়ে ক'লোঁ আৰু EWSৰ ক্ষেত্ৰত, বেলেগ একো ক'ব নোৱাৰোঁ। আৰু EWSৰ বিলাক চিন্তা কৰিব নালাগে, চব ঠিকে থাকিব। তো আশা কৰোঁ আপোনালোকে বস্তুখিনি, মই যিখিনি ক'লোঁ বস্তুখিনি বুজিছে। আপোনালোকৰ কমেণ্টখিনিতো নিশ্চয় আজি জনাব এই ভিডিঅ'টোত, কাৰণ আপোনালোকৰ এইটো ভিডিঅ'ৰ কমেণ্টখিনি মই যেতিয়া লাইভ আহিম তেতিয়া আপোনালোকক পঢ়ি কিনে ক'ম। লগতে আপোনালোকে লাইভত সকলোকে মই উপস্থিতি কামনা কৰিলোঁ। প্লিজ আহিব, ডিছকাছ কৰিম আমি সকলোৱে। আপোনালোকৰ কুৱেশ্যন এনচাৰখিনি মই দিবলৈ ট্ৰাই কৰিম। তো আশা কৰোঁ ভিডিঅ'টো চাই কিনে আপোনালোকে লাইক দিব, শ্বেয়াৰ কৰিব, আৰু প্ৰথমবাৰ চাইছোঁ যে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট টপিকছ হয়। পাৰিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আজি ৰাতি 8:30 বজাত 8:30 বজাত আপোনালোকে মোৰ চেনেলত আহিব, মই লাইভ থাকিম। তো এইটো ভিডিঅ'ত এইখিনিতে ৰাখোঁ। ৰাতি সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।